4 মে তাৰিখে বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব আৰু যোৰহাটত আজি চলিছে যজ্ঞ। আৰু এই যজ্ঞৰ এক বিশেষ কাৰণ আছে আৰু সেয়া হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যাতে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হ'ব পাৰে, তেখেতৰ স্বাস্থ্য দীৰ্ঘায়ু কামনা কৰি, উন্নতি কামনা কৰি যোৰহাটত মহামৃত্যুঞ্জয় যজ্ঞৰ আয়োজন কৰা হৈছে। মালপথাৰ অঞ্চলৰ মহেন্দ্ৰ চেত্ৰী নামৰ এজন ব্যক্তিৰ বাসগৃহত এই যজ্ঞৰ আয়োজন কৰা হৈছে। ইতিমধ্যে যজ্ঞ চলি আছে, আমি দেখুৱাইছোঁ। আৰু বিজেপিৰ বহু সংখ্যক কৰ্মকৰ্তাই এই যজ্ঞত অংশগ্ৰহণ কৰিছে। আৰু ইয়াৰ এক অন্যতম কাৰণ হৈছে যে মহেন্দ্ৰ চেত্ৰী ওৰফে গংগু নামৰ ব্যক্তিগৰাকীয়ে বিগত 9 মাহ ধৰি এক বিশেষ ব্ৰত পালন কৰি আহিছে। আৰু সেই ব্ৰতৰ এক মূল কাৰণেই হৈছে যে যেতিয়ালৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰূপে শপত নলয়, তেতিয়ালৈকে মহেন্দ্ৰ চেত্ৰী ডাঙৰীয়াই অন্ন গ্ৰহণ কৰাৰ পৰা বিৰত আছিলে। আৰু আজি নিৰ্বাচনৰ ফলাফল ঘোষণাৰ প্ৰাক্ষণত মহামৃত্যুঞ্জয় যজ্ঞ ইয়াত অনুষ্ঠিত হৈছে। আজি পুৱাৰে পৰা আমি দেখুৱাইছোঁ আৰু মহেন্দ্ৰ চেত্ৰী ডাঙৰীয়া আছে। যদি অসুবিধা নহয় দুটামান কথা সুধিব পাৰোঁ নেকি? হয়, আজি যজ্ঞ অনুষ্ঠিত কৰিছে, অলপ ক'ব নেকি? আপুনিতো বিগত কিমান দিন হ'ল আপুনি সেই বিশেষ ব্ৰতত থকা? এতিয়া 9 মাহ অতিক্ৰম কৰিছোঁ। 9 মাহ। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দীৰ্ঘ আয়ু কামনা কৰি তেখেতৰ অনাগতৰ দিনবিলাকত যাতে ভৱিষ্যত ভাল হয় আৰু তেখেতৰ দীৰ্ঘ আয়ু কামনা কৰি এই অসমখনক যাতে তেখেতে পুনৰ মুখ্যমন্ত্ৰী অধিষ্ঠিত হয়, সেইকাৰণে অহা 4 তাৰিখে যিহেতু নিৰ্বাচনৰ ফলাফল দিব, এই শুভক্ষণত তেখেতৰ এই মহান মৃত্যুঞ্জয় যজ্ঞ আয়োজন কৰিছোঁ। তেখেতৰ যাতে অনাগতৰ দিনবিলাকত অসমখনৰ কাৰণে যাতে দুৰ্গতি বা তেখেতৰ যিখিনি অপয় মংগল নাশ কৰি তেখেতৰ দুগুণ উৎসাহে কাম কৰিব পাৰে, অসমখনৰ যাতে ধ্ৰুৱ তৰাৰ দৰে তেখেতে জিলিকি থাকে, এই দীৰ্ঘ আয়ু কামনা কৰি অহা যাতে 4 তাৰিখে তাৰ শুভক্ষণত এই মহান মৃত্যুঞ্জয় যজ্ঞ আয়োজন কৰা গৈছে। আৰু 9 মাহ ধৰি আপুনি কেনেধৰণৰ ব্ৰতত আছে? মই গাখীৰ, ফল মূল, আপোনালোকে জানেই, আপোনালোকে প্ৰথম নিউজ কৰিছিল সেই 20 জুলাইৰ পৰা, আৰু ফল মূল গাখীৰেদি আজিলৈকে কৰি আছোঁ। কিন্তু এটা কথা, ঈশ্বৰ যে পৃথিৱীত আছে, সেই বিৰাজমান ঈশ্বৰৰ পৰা নিশ্চিত নাম কৰোঁ, নামৰ পৰা ঈশ্বৰৰ পৰা কিন্তু মই বহু শক্তি পাইছোঁ। ঈশ্বৰ আছে পৃথিৱীত আৰু বিৰাজমান হৈ থাকিব, কাৰণ বিশ্বাস যাতে তেখেতৰ লৈহে আছিলোঁ, কিন্তু তেখেতৰ এই অসমখনৰ এজন ধ্ৰুৱ তৰা। আৰু একদম নিশ্চিত যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হ'ব এইবাৰ দ্বিতীয়বাৰৰ বাবে? নিশ্চিত, 100% নিশ্চিত। আপোনালোকে 4 তাৰিখে ফলাফল পাব। আপোনালোকে জানিব যে যোৱা বছৰত বা যোৱা 5 বছৰতকৈ এইবেলি নিশ্চিতভাৱে চিট সংখ্যা বহু বাঢ়িব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।